দেখিছেনে মই এতিয়া ঘৰত আছোঁ ভিডিঅ' বনাবলৈ পোৱাই নাই মানে ইটো সিটো মাহঁতৰ লগত কথা চথা পাতি থাকোঁতে এই গৈছে আৰু আমাৰ কিন্তু ঘৰ এইটো দেখিছেনে বাৰু সেইটো ঘৰ আমাৰ ঘৰটো আমাৰ কেঁচা ঘৰ আকৌ দেই আচলতে মই থাকোঁতে দৰ্জাখন যে এইটো চাইডে আছিলে কোনখিনি আছিলে ৰ'ব দেই এই যে তুলসী ভেটিটো দেখিছা যে সেইখিনিতে দৰ্জাখন আছিলে এতিয়া সেইটো শোৱা ৰুম আছিলে আমাৰ তাৰপৰা এতিয়া সেইফালে দৰ্জাখন দি পেলাই এইফালৰখন মানে এই ৰ'ব ভিডিঅ' দেখি এইফালৰখন বন্ধ কৰি দিলে এইটোৱে আমাৰ ঘৰ মায়ে এনেকৈ ফুল বৰ ভাল পায় আগতে ইমান ভাল নাপায় আজি হ'ল আৰু বহুত দিন হৈ গ'ল ফুল কৰিছোঁ তেনেকৈ কিন্তু আজিকালি মানুহৰ ঘৰৰ পৰানো ফুল কোপা দিব ন আজিকালি চব কিনা ফুলেই হয় এইবিলাক মায়ে কিবা কিবি এনেকৈ কৰি দিছে আৰু ফুলবোৰ দেখাই আছোঁ দেই এই ফুলজোপা ইমান ধুনীয়া লাগিছে মই কৈছোঁ যদি পুলি আছে লৈ যাম বাৰু এইজোপা দেখিছেনে ইমান ধুনীয়া ফুলজোপা এজোপা ইমান ধুনীয়া গোলাপ ফুলৰ লেখীয়া দেখিছে ফুলজোপা কেনেকুৱা এইটো এনেকুৱা আৰু ফুল আছে ফুল মানে এইবোৰ মিহি মিহি ফুল এইজোপা কিন্তু বৰ ধুনীয়া ফুলজোপা ওচৰৰ পৰা চাওকচোন বহুত ধুনীয়া ফুলে তাৰপৰা এইবিলাক পটককৈ হয় দেই মই ডাল লৈ যাম বুলি কৈছোঁ অকণমানি এনেকৈ ডাল এটা ৰুই দিলেও ধুনীয়াকৈ হয় সেইজোপা বেলেগ বেলেগ কালাৰ আছিলে এইজোপা পাতল সেইজোপা অৰেঞ্জ কালাৰ হয় এইজোপা অলপ বেঙুনীয়া টাইপৰ নে কি জানো কি কালাৰ হয় এইটো গুলপীয়া হয় গুলপীয়া এনেকৈ আছিলে কিন্তু কিছুমান মৰি যায় ন পটককৈ আৰু এজোপা ফুল আছে দেখাইছোঁ ফুল থকাটো আছে সেইফালেও আছে কিছুমান হাবি উৰি থৈও গৈছে এজোপা ফুল ৰ'দটো আজিহে ওলাইছে এতিয়াহে ৰ'দটো ওলাইছে গম পায় আমি দেওবাৰে আহিলোঁ দেওবাৰৰ পৰা আজি কি হৈছে দুদিনে তিনিদিন হৈছে আৰু একদম বতৰটো মানে অকল বৰষুণে ৰাতিপুৱালৈকে এতিয়ালৈহে কমিছেগৈ আৰু এইবোৰ যে টাব যে মই বনাইছিলোঁ ঘৰতে বনাইছিলোঁ এজোপা মানি প্লেণ্ট এজোপা বিলাতী পালেং এজোপা আমাৰ গুলিলে মোৰ পিছফালে টেকা আছে বাৰু এইবিলাক যে টাববোৰ মই বনোৱা এইজোপা ডালিমজোপা এনেইহে নামতহে আৰু এজোপা লাগে কিন্তু কাম নাই আপোনাক ভা বছৰটা দেখাম দেই মই এই দেখিছেনে এজোপা ড্ৰেগন ফ্ৰুটছ হয় ড্ৰেগন ফ্ৰুটছ মানে কি হয় আমাৰ অসুবিধাৰ কাৰণে এনেকৈ থৈ দিছোঁ মই এজোপা অনলাইনত আনিছিলোঁ 3টা পুলি আহিছিলে আৰু ফ্লিপকাৰ্টত আনিছোঁ তেতিয়া আৰু মোবাইলটো লৈছোঁ আগতো এইটো নহয় বাৰু বেলেগ এটা আছিলে লৈছোঁ আৰু অনলাইন ফ্লিপকাৰ্টটো ডাউনলোড কৰিছোঁ কি আনিম ড্ৰেগনছ পুলি আনিছিলোঁ 3টা আহিছিলে তাৰপৰা এইজোপা মানে কি হয় ডাল চাল ভাগি তলত পৰি গৈছে আমি আচলতে যতনে ৰাখিব পৰা নাই এইবাৰ এটা কৈছোঁ পকা খুটা এটা পুতি ধুনীয়াকৈ এজোপা ঠিক কৰিবলৈ কৈছোঁ এইফালেও আছে এজোপা এইবাৰ লাগিছিলে দেই 2টা লাগিছিলে এটা হেৰি হৈ থাকিলে আৰু এটা খালোঁ গুলপীয়াটোৱে হয় গুলপীয়াটো খাবলৈ ভাল সেই বগাটোতকৈ বুজিছেনে বগাটো মানে আগত খাইছিলোঁ কিনি খাইছিলোঁ এবাৰ প্ৰথম যেতিয়া ড্ৰেগন ফ্ৰুটছ খুব পপুলাৰ হৈ আছিলে যে এই ড্ৰেগন ফ্ৰুট চবেই খায় আৰু তেতিয়া মানে কিনি খাইছিলোঁ বগাটো ইমান সোৱাদ নাই খাবলৈ মায়ে কি কৰিলে তাৰে গুটি পচাই পেলাই সেইখিনিলে পুলি ওলালে কেইবাটাও মামাহঁতক দিলে কাৰোবাক আৰু ঘৰতো তেনেকৈ মই বিয়া পতা আগত ৰুই মেলি থৈ গৈছোঁ সেইবিলাক হৈছেগৈ বাৰু বগাজোপাও কিন্তু সেইজোপা গুলপীয়াজোপা খাবলৈ বৰ ধুনীয়া মিঠা কিন্তু বগাটোহে খাবলৈ কিবা খেৰ টাইপৰ সোৱাদ নাই সেয়াই আৰু আমাৰ এইফালে গছ গছনি বেছি মই যে কওঁ যে ভিডিঅ'বিলাকত ফেচবুকত যদি ভিডিঅ' ৰোঁ তেতিয়া কওঁ আৰু এইফালে গছ গছনি বেছি আমাৰ তাত গছ গছনিবোৰ কম ইয়াত ইমান গৰম মানে এতিয়া ৰ'দটো দিছে লাগিছে কিন্তু এইকেইদিন লগা নাই আৰু এইবিলাক সাঁচি গৈছে আমাৰ এইবোৰ সাঁচি এইখন আমাৰ আগফালে বাৰীখন এইফালে পিছফালে আছে জলকীয়া পুলি চুলি কৰিছে আৰু লগতে আমাৰ বাগানো আছে অকণমান বেছি নাই এডোখৰ মানে জলকীয়া দেখাম আপোনালোকক ৰ'ব আৰু ফুল যে এইখন বাৰীত আছে এইফালে আছে ফুল এতিয়া বৰষুণ বতৰ নহয় জানো জলকীয়া পকি আছেও এইটো আমাৰ পদূলিটো এইটো পদূলিটো এইখিনি পিছফালে আমাৰ পাকঘৰটো বনাইছে মহে খাইছে বনাইছে কাৰণে এতিয়া এইখিনি আছেগৈ আৰু এইফালে বালি চালি আছে গোটেই ভিতৰটোলৈ মানে বালিসোপা গৈছে খোজকাঢ়িলেই ভিতৰ বালি আমাৰ জলকীয়া পুলি ধেৰ কৰিলে কি হ'ব জলকীয়া আমাৰ মানে দৰৱ চৰব মৰা চিষ্টেম নাই মানে এইবিলাক দৰৱ চৰব নেমাৰে এতিয়া যিখিনিয়ে খেতি কৰিবৰ কাৰণে হয় বাৰু এতিয়া বজাৰ দিব এইবোৰ চব দৰৱ মৰা এতিয়া আমাৰ দেখিছে জলকীয়াবোৰ অলপ বেমাৰ লাগিছে পাতবিলাক কিবা মানে কেঁকুৰা মেকুৰা হৈ গৈছে পাতবিলাক এইজোপা কপৌ ফুল এইবাৰ কপৌ ফুলজোপা ফুলিছিলে আমাৰ এইখন আমাৰ বাগান এনেকৈ আছে পিছ চাইডে অলপ আছে সিফালে এই সোপা জলকীয়া কৰিছে দেখাই আছোঁ
এয়া এই সোপা জলকীয়া লাগিছে জলকীয়াবোৰ ঢেৰ কলি হৈছে খালি কিছুমান মানে বেমাৰ হৈছে পাতবিলাক জানো পাই কি হৈছে ভাত কেৰেলাও কৰিছে আমাৰ ভাত কেৰেলা এইবিলাক কলি আছে আৰু সিফালে ডাংবডি কৰিছে আপোনাক দেখাই আছো ৰ'ব দেই বেক কেমেৰা কৰি দেখাম দেই এইবোৰ দেখিছেনে আমাৰ জলকীয়া এইবিলাক এনেকৈ পাতবিলাক হেৰি হৈ গৈছে এই যে ভলুকা বাঁহ আছিলে এইবাৰ কাটি পেলাইছে বাঁহ এইখন এখন বাগান আৰু আমাৰ পিছ চাইডৰ বেছি নাই দেই আমাৰ বাগান অলপহে এইবিলাক মায়ে কিবা ভাত কেৰেলা ফুলি চুলি দিছে এইফালে মই দেখাই আছো ডাংবডিও আছে এইবোৰ ভেন্দি কৰিছে দেখাই আছো দেই আচলতে ভাল লাগে ন নিজৰ মা ঘৰখনত এইবিলাক চায়ে কিবা এটা ভাল লাগে দেই মোৰ যে জলেকে নকওঁ মই যদি 2 দিন 3 দিনৰ কাৰণেও জেঠাইহঁতৰ ঘৰে চৰ ক'ৰবাত যাওঁ মোৰ মানে ঘৰখনলৈ আহি পেলাই মানে এইটো চোৱাৰ মানে এটা হেৰিটো বেলেগ ৰাতি টচমাও চাওঁ 3 দিনমানৰ কাৰণে যদি মই ঘৰত নাথাকোঁ টচ মাৰি চাওঁ মানে মই এইবিলাক কি হৈছে কি নাই এনেকুৱা এটা মোৰ মানে অভ্যাস এইবিলাক এইবোৰ দিছেনে এইবিলাক ভেন্দি এইবোৰ জংঘল এতিয়া আৰু বৰষুণ দিছে জংঘল হ'বই নহয় জানো এইটো আমাৰ পুখুৰী এইবিলাক দেখিছে এইবোৰ ডাংবৰি লাগি আছে অহ কি হ'ব কালি হেৰি সোমাইছিলে পাই ছাগলী সোমাইছিলে ঠিক কৰা হ'ল বা যিখন জপালেদি সোমাইছিলে খাই পেলাই ডাংবৰি লাগি আছে আচলতে চিঙিও থোৱা আছে যে ঘৰত এডাল নিয়া নাই আৰু কিয়া সেইটো ভঁৰাল আমাৰ এইফালেদি আহিছোঁ এইফালেদি এখন আমাৰ পিছ চাইডে এখন বাগানখন এজনী মায়ে ৰঙালাও কাটিছে ছিঙিছে আয়ো এয়া দুপাই গৈছো এডালহে পাইছা এডাল চিঙা পোখা সেইটো আমাৰ পাকঘৰটো বনাই আছে আম দেখিছেনে আপোনালোকৰ আমাৰ আম গছ ধেৰ আছে দেই সেইজোপা আম দেখিছে লাগিছে একদম কলিৰ পৰা মিঠা এইজোপা কলিৰ পৰা মিঠা একদম আৰু আম লাগিছে আগফালে এজোপা দেখাম দেই আপোনালোকক আম সেইজোপা ছিঙিম 7:30টা লাগিছে আগত লাগিছিলে বতাহত আৰু আম ক'ত থাকিব ন আমজোপা প্ৰথম যোৱা বছৰ লাগিছিলে 4টামান লাগিছিলে তাৰে 3টা আছিলে সৰু পোৱালিতে মানে জেৰা সতে মাৰি ছিঙি পেলালে এইবছৰ লাগিছে মায়ে কৈছে লাগিছিলে ঢেৰ কিন্তু সৰি গ'ল আছে 7টা আজি খাম 7টা আছে তাৰপৰা 7টা মই হিচাপ কৰি 7টাহে পাইছোঁ তাৰপৰা নতুন গছৰ আম মই বোলো কেনেকুৱা হয় খাই চামচোন টেঙাই নে মিঠাই কেঁচাতে এটা খাই চাম পকিলে মই খাব নাপাওঁ কাৰণ মই গুচি যামগৈ আৰু পকা সময়ত মই নাহোঁ সেইকাৰণে মই খাবলৈ নাপাওঁ কেঁচাতে খাম আৰু মই এইজনী মা দেখিছা লাগিছে মাক চাই দিবলৈ কম দিয়া মাক চাই দিব কম দে কি কয় উদাম ভাত কেৰেলা পিছত তলা দি আহিছোঁ খুতৰাবিলাক ধেৰ আছে নিব লাগিব আকৌ ৰ'দ দিব লাগিব নিবলৈও নহ'লে জোক চোক লাগি যায় ভয় লাগে নিদিলে ভাজি খাবলৈ পাওঁ আকৌ অহা জেগালৈকে আহিছোঁ ডাংবডিবোৰ খাই পেলালে চোৱা নাই এইবিলাক গোটেই কালি খাই পেলালে এইবোৰ ডাংবডিবোৰ ছিঙি লৈ যাব লাগিছে নে থাকক দিয়া এইকেইডাল সেই ঘৰৰ সেয়া খায়ে হোৱা নাই ভিতৰৰ আমাৰ মাতাশ্ৰীয়ে একদম পুৰা তামোল খাই একদম পাক লৈ আছে তামোল একেবাৰে ইমান তামোল খাব পাৰে ভাইটিয়ে মই আকৌ নাখাওঁ দেই আমাৰ দেউতাইও নাখায় আমাৰ মায়েহে খায় একেবাৰে তামোল খোপা তামোল নেপালে একদম নোৱাৰে থাকিব এইজনী শকত হয় তেনে আমি শকত
আমাৰ ভাইটি শকত, মই শকত, মা শকত, আমাৰ চবেই শকত। মোৰ সৰু পেহীজনীহে ক্ষীণ, বাকী চব শকত আমি। মোৰ জেঠাই শকত, বাইদেউ কেইজনী শকত, অকল ডাঙৰ জেঠাই মানে 2 নম্বৰজনী জেঠাই ছোৱালীজনী, তাই ডাঙৰ আমাৰ বাই ভনী ভিতৰত, তাই প্ৰথমতে শকত আছিলে, এতিয়া যে ইমান ক্ষীণ হৈ গ'ল নহয়। হাতখন মানে তাই আমি 4 গুণমান হ'ম, বহুত ক্ষীণাই গ'ল তাই। তাই বৰ ধুনীয়া আকৌ দেখিবলৈ, কিন্তু এতিয়া ক্ষীণ হৈ গ'ল যে, মুখখন অকণমানি হৈ গ'লে কিবা। আকৌ ক'ত যোৱা এইফালে? এইফালে ভিৰ যাবা? এফালে মই নকৰো দিয়া, মই খুলিছিলো কিন্তু এতিয়া হেৰি নকৰো আৰু। ঘৰটোতে আমাৰ বহুত জাজ হৈ আছে বুজিছে। চব মানে আমাৰ ৰুম মাত্ৰ 2টাহে হৈ আছে। ইফালে পাকঘৰটো বনাই আছে যে, পাকঘৰটো বনাই পেলাই আৰু বাকীবিলাক ভৱিষ্যতলৈ আৰু কেইবছৰমানৰ পাছত হয় নাজানো, কাৰণ দেউতাই আমাৰ পূজাৰীহে কৰে। সেইকাৰণে মানে এইবোৰ লাহে লাহে কৰি থাকিব কাম, যিহেতু আমাৰ খেতি একো নাই, আমাৰ তেনেকৈ ইনকাম বেলেগ নাই। ইনকামৰ পৰা দেউতাই যিবিলাক পূজাৰী কাম কৰে সেইবিলাকৰ পৰা আমি চলি থাকোঁ। তেনেকৈ ইটো সিটো কাম কৰি আছে। বাথৰুম বনাই আছে, পাকঘৰটো বনাই আছে লাহে লাহে। আৰু ভাইটিকো পঢ়াই আছে ন, ভাইটিকো পঢ়ালে, মোকো পঢ়াইছিলে। এতিয়া আৰু চব কৰি মেলি আজৰি হৈ পেলাই ঘৰটো বনাব আৰু ন। ঘৰটোনো কি ন, আমি কিন্তু বহুত ভালকৈ আছোঁ বাৰু। আমাৰ ঘৰটো সেইটোৱে, আমাৰ ঘৰটো বহুত চাপৰ, গৰমত বৰ কষ্টও হয় কিন্তু। মই ধেৰ ঘৰটো বনাব হয় লাহে ধীৰে। আমাৰ বিশেষকৈ 2টা ৰুম আছে, আৰু ৰুমকেইটাও বৰ সৰু সৰু, আৰু আগফালে বাৰাণ্ডা বুলিবলৈ নাই। পিছফালে মাজতে এতিয়া যোৰা খুন্দা দি বাৰাণ্ডাখন দেউতাই বনাই থৈছে। আৰু পাকঘৰটো মানে ৱাল চাল প্লাষ্টাৰ কৰা হ'ল, আৰু বাকী স্লেব বনোৱা হোৱা নাই। সেইখিনি কৰিব লাহে লাহে, কাৰণ ভাইটি এটাই মোৰ এতিয়া যদি ঘৰটো খেলি মেলিকৈ থৈ দিয়া যায় তেতিয়া দিগদাৰ হ'ব। সেইকাৰণে লাহে ধীৰে লাগিলে পিছতলৈকে দেৰিলৈকে হওক ঘৰটো চিজিল মতে দেউতাই কৰিম বুলি কৈছে। পাকঘৰটো ভালকৈ বনাম বুলিয়ে কৈছোঁ ন। পাকঘৰটো বনোৱা হোৱাৰ পাছতহে বাকী মেইন ঘৰটো পিছলৈ ভাঙিব। আৰু মানে মোৰ ভাইটিৰ লগুণ দিয়নি পাতিব লগা আছে, লগুণ দিয়নি পাতিব। এইবছৰ পতা কথা আছিলে, ঘৰৰ কাৰণে পতা নহ'ল। আৰু ঘৰটো এনেকৈ থাকিব, এইটো ঘৰতে পতা হ'ব। আৰু পটককৈ ঘৰটোতো ভাঙিব নোৱাৰি। আৰু সি এতিয়া অহা বছৰলৈ ফাইনেল দিব, এতিয়া 2nd ইয়েৰ হয়। তাৰপৰা চাওঁচোন, যদি পাৰোঁ এইবছৰ তাক লগুণডাল দিব লাগিব, আৰু নহ'লে অহা বছৰ দিব লাগিব। বেছি বয়স হৈ গ'লেও দিব নোৱাৰি নহয়, সেইকাৰণে লগুণ দিয়নি পাতিম বুলি ভাবিছোঁ। আৰু তাকে আৰু কিন্তু লগুণ দিয়নি হ'ব, এটাই ল'ৰা, সেইকাৰণে ভালকৈ পাতিম বুলি ভাবিছোঁ। ইমানো আৰু পূৰা হাই ফাই লগুণ দিয়নি নহয়, এটা হিচাপত আমাৰ নিজৰ সক্ষম অনুযায়ী পাতিম আৰু লগুণ দিয়নি ভাগ। তাৰপৰা সেয়াই পাতিম। তাৰ চুৱাকৰণো পতা হৈছিলে আগতে, এতিয়া চুৱাকৰণ ভাগো ডাঙৰকৈ পতা হৈছিলে নিজৰ সক্ষম অনুযায়ী। আৰু এতিয়া লগুণ দিয়নি ভাগো তেনেকৈ পাতিম বুলি ভাবিছোঁ। চোৱাব লাগিব কেতিয়া হয় কি নাই। এইবছৰ নাপাতা নহয় ন। আমাৰ কিমান লগুণ দিয়নি পাতিবলৈও কিবা কিবি নিয়ম থাকে ন, ল'ৰা মানুহৰ কিবা আহিব লাগে, বহুত চোৱাই চিতাইহে আচলতে লগুণ দিয়নি ভাগ কৰা হয়। যিসকলে পাতে তেওঁলোকে জানেই। আৰু এনে যধে মানে লগুণ দিয়নি ভাগ পাতিব নোৱাৰি। সেইকাৰণে যোৱা বছৰ চোৱাইছিলে, তাৰ অহা নাছিলে, এইবছৰ নাই অহা। তাৰপৰা অহা বছৰলৈ চাব লাগিব। তাই অহা বছৰলৈ আহিব চাগে, আৰু কিছুমান চব বছৰতে একে নাথাকে। এইবছৰ এটা চোৱাইছিলে যে লগুণ দিয়নি কিছুমান আহিব লাগে, কিবা নিয়ম চিয়ম আৰু কিবা কিবি মিলিব লাগে। সেইখিনি মিলা নাই লগুণ দিয়নি পাতিবৰ কাৰণে। অহা বছৰলৈ লগুণ দিয়নি ভাগ পতা হ'ব। আৰু 7টা আছে। আম দেখাম কৈছোঁ নহয়, আপোনালোকক দেখাম ন। বহুতকেইটা কথাই পাতিলোঁ। এতিয়া ৰ'ব দেই, এইজোপা দেখিছেনে, গেট ফুল একদম হাউলি আহিছে, মূৰত লাগি যায় এনেকৈ গ'লে মানে, কিন্তু কাটিব নোৱাৰি। বৰ ধুনীয়া ফুলে, ৰঙা ৰঙা ফুলে। দেউতাই মানে এনেকৈ হাউলি দিছে যে, এনেকৈ এইপাৰে এনেকৈ হাওলাই দিম বুলি চাং দি, সেইকাৰণে মানে গছজোপা এনেকৈ ধৰিছে। এতিয়া বৰষুণ দি আছে, পাত দিব পৰা নাই ন, কাম কৰিব পৰা নাই। বৰ ধুনীয়া ফুলে, ৰঙা ৰঙা। আম দেখাই আছে আপোনালোকক দেই।